নমস্কাৰ সকলোকে প্ৰজ্ঞাজ্যোতি একাডেমীৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ অধ্যয়নৰ প্ৰথম অধ্যায়ৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য যিকেইটা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ। গতিকে দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে দিয়া আছে, আপোনালোকে চাব পাৰে যে প্ৰথমে দিয়া আছে এলাহাবাদ চুক্তি। এই এলাহাবাদ চুক্তি 1765 চনত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হৈছিল আৰু এই চুক্তি অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত যি বংগ, বিহাৰ আৰু উৰিষ্যা আছে এই তিনিটা অঞ্চলক কি কৰিছিল বংগ প্ৰদেশৰ লগত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত আছে গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ কাৰ্যকালৰ পৰা মানে দ্বিতীয় কাৰ্যকালৰ পৰা যিটো 1765 খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল পৰা আৰম্ভ কৰি লৰ্ড ডেলহাউছিলৈকে মানে লৰ্ড ডেলহাউছিৰ শাসন কাৰ্য অন্তিম সময়লৈকে সমগ্ৰ ভাৰততে কি হৈছিল উপনিৱেশিক শাসনৰ স্থাপন হোৱাৰ পিছত যি কলিকতা, বোম্বাই আৰু মাদ্ৰাজ কি হৈছিল ইংৰাজৰ তিনিটা ঘাই শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল আৰু প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক তেখেতলোকে প্ৰেছিডেণ্ট আৰু ইয়াৰ তলতীয়া শাসন যন্ত্ৰটোক প্ৰেছিডেন্সি বুলি অভিহিত কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত আছে যে 1866 চনত উৰিষ্যাত এটি ভয়ানক দুৰ্ভিক্ষ হৈ দেখা দিছিল য'ত নেকি প্ৰায় 10,000 মানুহৰ মৃত্যু হৈছিল আৰু এই দুৰ্ভিক্ষ ঘটনাটোক ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত হিচাপে লৈ বংগ প্ৰদেশখনক বিভাজনৰ প্ৰস্তাৱ দিছিল। কাক? লৰ্ড কাৰ্জনক। ইয়াৰ পৰৱৰ্তী সময়ত আছে কিছুমান অঞ্চল কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল সেই বিষয়ে আমি ক'ম। ইয়াত লিখা আছে প্ৰথমে অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা। অসম তথা আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাখন কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত যি ইয়াণ্ডাবু সন্ধি হৈছিল সেই ইয়াণ্ডাবু সন্ধিৰ মতে অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা ইংৰাজৰ হাতলৈ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত কাছাৰ 1832 চনত ইংৰাজৰ হাতলৈ গৈছিল। খাচীয়া পাহাৰ 1833 চনত, জয়ন্তীয়া পাহাৰ 1835 চনত, মটক আৰু শদিয়া ৰাজ্য 1839 চনত, তাৰপিছত খামতি ৰাজ্য 1843 চনত, চিংফৌ ৰাজ্য 1843 চনত, আংগামীসকলৰ যি নগা পাহাৰৰ এলেকা আছিল সেই এলেকাসমূহ 1854 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হাতলৈ গৈছিল আৰু এইসমূহ যি এলেকা আছিল বা অঞ্চল আছিল এই অঞ্চলসমূহ 1774 চনলৈকে বংগদেশৰ লেফটেনেণ্টৰ দ্বাৰাই পৰিচালিত হৈছিল আৰু তেতিয়া এই বংগদেশৰ সৰ্বমুঠ মাটিকালি আছিল 2,53,000 বৰ্গ মাইল আৰু ইয়াৰ মুঠ জনসংখ্যা আছিল 4,60,00,000। শেষত আপোনালোকলৈ এটা অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা দি থৈ যাব। ধন্যবাদ।